পূব কলেজৰ মাদ্ৰাসাত নেমছো ওদালগুৰি জিলা সমিতিৰ শপত গ্ৰহণ আৰু সমূহীয়া ইফতাৰ। সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ মাজত থাকি সমস্যা সমাধানৰ হকে কাম কৰি যোৱাৰ সংকল্প ল'লে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছোৱে। শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ বিটিআৰ নেমছোৰ কেন্দ্ৰীয় সভাপতি ছৈয়দ হাফিজুল ইছলামৰ। সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ মাজত থাকি সমস্যা সমাধানৰ হকে কাম কৰি যোৱাৰ এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিলে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছোৱে। পবিত্ৰ ৰমজান মাহ চলি থকাৰ মাজতে যোৱাকালি নিশা পূব কলেজৰ মাদ্ৰাসা প্ৰাংগণত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ শপত গ্ৰহণ আৰু সমূহীয়া ইফতাৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে বিটিআৰ নেমছোৰ কেন্দ্ৰীয় সভাপতি ছৈয়দ হাফিজুল ইছলামে। উল্লেখযোগ্য যে ওদালগুৰি জিলা সমিতিৰ সভাপতি আমিনুল হক চৌধুৰী সহ নতুন সমিতিখনত শপত বাক্য পাঠ কৰে কেন্দ্ৰীয় সভাপতি ছৈয়দ হাফিজুল ইছলামে। উক্ত কাৰ্যসূচীৰ সন্দৰ্ভত কেন্দ্ৰীয় সভাপতি আৰু নৱনিৰ্বাচিত জিলা সভাপতিগৰাকীয়ে আমাৰ চেনেলৰ সাংবাদিকক কি ক'লে জানো আহকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। আমাৰ আজি দুমাহ আগতে আমাৰ ওদালগুৰি জিলা সমিতি বিটিআৰ সমিতি গঠন কৰা হৈছিল। এই সমিতিটো আপোনাৰ শপত গ্ৰহণ অবিহনে কাম কাজ চলাই নিয়াত বহুতো অসুবিধাৰ সন্মুখীন হৈ আছে। সেইমতে শপত গ্ৰহণ অনুষ্ঠান তাৰ লগতে আমি প্ৰতি বছৰে কৰি যাওঁ, যিহেতু আমাৰ প্ৰতি বছৰে আমাৰ সমূহীয়া ইফতাৰ আয়োজন কৰা হয়। এইবুলিও এই শপত গ্ৰহণ অনুষ্ঠানৰ লগতে আমি সমূহীয়া ইফতাৰ আয়োজন কৰাৰ উদ্দেশ্যে আজি এই সভাখন অনুষ্ঠিত কৰা হৈছে। আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচি বিটিআৰ সমিতিৰ উদ্যোগত যি আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটিৰ যি আমাৰ শপত গ্ৰহণ লগতে আমাৰ ইফতাৰ আয়োজন এটা অনুষ্ঠান আছিলে। এই অনুষ্ঠানত আহি পেলাই আচলতে সঁচাকৈ ধন্য মানিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ইয়াতে উপস্থিত হৈছে। আচলতে এনেকুৱা এটা পৰিৱেশ আমি বিচাৰোঁ, কিয়নো আমি বিভিন্ন সময়ত আমি দেখিবলৈ পাই আহিছিলোঁ যে বিভিন্ন ধৰণে বিভিন্ন ব্যক্তিসকলে ৰাজনীতিক ক্ষেত্ৰখনতে হওক বা সামাজিক ক্ষেত্ৰখনতে হওক বিভিন্ন ধৰণৰ আচলতে সাম্প্ৰদায়িক কথা বতৰা, সমাজত মানে বিভাজনৰ সৃষ্টি বা সমাজত ভেদাভেদৰ যিবিলাক কথা বতৰা থাকে, তো তেনে এটা মুহূৰ্তত আচলতে এনেকুৱা এখন মঞ্চত আজি যি আমাৰ কলাইগাঁও ঈদগাহ মৈদানত আমি যি আমাৰ ইফতাৰ মেহফিলত সকলো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকসকল আজি উপস্থিত হোৱাটো আচলতে আমাৰ কাৰণে গৌৰৱৰ বিষয়। আমাৰ কাৰণে আচলতে আমি এক ভাল মুহূৰ্ত বুলি অনুভৱ কৰিছোঁ। আমি বিচাৰোঁ এই কলাইগাঁৱৰ লগতে সমগ্ৰ বিটিআৰ, সমগ্ৰ অসম, সমগ্ৰ নৰ্থ ইষ্টে যাতে আমাৰ শান্তিৰ লগতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সৃষ্টি হয়, আমাৰ মাজত যাতে ভাতৃত্ববোধ সৃষ্টি হয়। এনেদৰে আমি যাতে এই পবিত্ৰ ৰমজান মাহৰ এই ইফতাৰ মেহফিলৰ জৰিয়তে যাতে আমি সকলো অসমবাসী তথা উত্তৰ পূৰ্বাঞ্চলবাসীক আমি বাৰ্তা দিব বিচাৰিছোঁ। আচলতে আমাৰ মাজত যি মিলাপ্ৰীতি, সেই মিলাপ্ৰীতি ঐক্য অনাগত দিনতো আমাৰ মাজত বৰ্তি থাকক, এইটোৱে আমি আহ্বান জনাইছোঁ। আৰু যি আমাৰ শপত গ্ৰহণ অনুষ্ঠান আজি আছিলে ওদালগুৰি জিলা সমিতিৰ, তো ওদালগুৰি জিলা সমিতিৰ প্ৰতিজন বিষয়ববীয়াৰ লগতে প্ৰতিজন আমাৰ সভাপতি সম্পাদকৰ লগত আচলতে আমি কথা বতৰা পাতি পেলাই যিখিনি আচলতে গম পালোঁ, তেখেতসকলৰ যিবিলাক মনৰ ভাৱ, ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ পেলাই যিখিনি সমস্যা আছে, যিবিলাক বেয়া কাম আছে, এই বেয়া কামবিলাক কেনেকৈ দূৰ কৰিব পাৰি, এই ক্ষেত্ৰত আমাক খুব সুন্দৰভাৱে বিতংভাৱে কৈছে। আমি ৰাইজক, এই ওদালগুৰি ৰাইজক আহ্বান জনাইছোঁ, কলাইগাঁৱৰ এই অঞ্চলৰ মানে সজাগ সচেতন ব্যক্তিসকলৰ লগত যাতে আলাপ আলোচনা কৰি নেমছো বিটিআৰ সমিতিয়ে আমি সহযোগ কৰিম 100%। ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটিৰ লগত যাতে কথা বতৰা পাতি পেলাই এই অঞ্চলৰ সমস্যাসমূহৰ ক্ষেত্ৰত যাতে মানে বিতংভাৱে আলাপ আলোচনা কৰিব পাৰে, সমস্যাসমূহ কেনেকৈ কি ধৰণে দূৰ কৰিব পাৰি, সমস্যাসমূহ কেনেকৈ আমি যাতে মোকাবিলা কৰিব পাৰোঁ, আমাৰ যিবিলাক কথা বতৰা আছে, আমাৰ যিবিলাক অধিকাৰ আছে, এই ক্ষেত্ৰত আমি কেনেকৈ আমাৰ জাতিটোক আমি আগুৱাই নিব পাৰোঁ, বিভিন্ন ধৰণৰ বিতংভাৱে আলোচনা কৰাৰ কাৰণে আমি বুদ্ধিজীৱীসকলৰ লগত কথা পতাৰ কাৰণে প্ৰতিগৰাকী ব্যক্তিকে এই অঞ্চলৰ আমি আহ্বান জনাইছোঁ, নেমচুক সহযোগ কৰক, নেমচুক সহায় কৰক। আমাৰ যিসকল নৱনিৰ্বাচিত আমাৰ ব্যক্তি আজি শপত গ্ৰহণ লৈছে, তেখেতসকলক বিটিআৰ সমিতিৰ তৰফৰ পৰা আমি শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। অনাগত দিনত যাতে নিস্বাৰ্থভাৱে যাতে কাম কৰে জাতিটোৰ হৈ পেলাই, এইখিনিয়ে আমি তেখেতসকলক আহ্বান জনাইছোঁ। আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছো ওদালগুৰি জিলা সমিতি বিটিআৰ সমিতিয়ে সমূহীয়া ইফতাৰ লগতে আমাৰ ওদালগুৰি জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান হৈ যায়। এই অনুষ্ঠানত আমাৰ উপস্থিত থাকে আমাৰ বিটিআৰৰ মুৰব্বী হাফিজুল ইছলাম ডাঙৰীয়া, তেখেতে থাকে, আৰু লগতে স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ ছাত্ৰ সন্থাৰ নেতৃবৰ্গ, লগতে স্থানীয় ৰাইজ আৰু লগতে সাংবাদিক বন্ধুসকল থাকে। এই অনুষ্ঠান আমি প্ৰতি বছৰে পালন কৰোঁ।
সমূহীয়া ইফতাৰ ৰমজান এটা পবিত্ৰ মাহ, এই মাত্ৰ ইছলাম মানেই শান্তি, শান্তিৰ মাহ। ইয়াৰ যোগেদি আমি এইটোৱে ক'ব বিচাৰোঁ যে সকলো ভাষা বৰ্ষ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীৰ মাজত এটা শান্তিত বাতাবৰণ সৃষ্টি হওক আৰু শংকৰ আজান সঘনাই কৰি থাকোঁ। শংকৰ আজানৰ দেশৰ যিটো নিদৰ্শন, আমি সেই উদ্দেশ্যে আমি এনেকুৱা প্ৰতি বছৰ কৰাৰ দৰে এইবেলিও আমি এনেকুৱা ইফতাৰ আয়োজন কৰিছোঁ আৰু অনাগত দিনত আয়োজন কৰিম। ইয়াৰ পৰা এইটোৱে বিচাৰোঁ যে আমি আমাৰ মাজত যিটো ভাতৃত্ববোধ এনাজৰী এটা মজবুত হ'ব লাগে। সকলো জনগোষ্ঠীৰ সমিলমিলেৰে আমি একেলগে কাম কৰি আমাৰ অসমৰ মংগল হওক তাৰে কামনা কৰিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।